1966 চনৰে ডিচেম্বৰ মাহতে উজলি উঠিছিলে বন্তি এগছি জনে জনে বিলাই জ্ঞানৰে পোহৰ সম্প্ৰীতিৰ সফুৰা জ্ঞানৰে আলয় বৰপেটাৰত হাউলি মহাবিদ্যালয় বৰপেটাৰত হাউলি মহাবিদ্যালয় দেৰে না না ৰে না দেৰে না না ৰে না দেৰে না না ৰে না না ৰে না দেৰে না না ৰে না দেৰে না না ৰে না দেৰে না না ৰে না ৰে না দেৰে না না ৰে না দেৰে না না ৰে না দেৰে না না ৰে না ৰে না দেৰে না না ৰে না দেৰে না না ৰে না দেৰে না না ৰে না ৰে না আছিল হাউলি চণ্ডী বৰুৱাৰ ইতিহাসে গৰকা হাউলি নগৰৰ সোণৰ আখৰেৰে উজলাই থৈ গ'ল ৰজনীকান্তই মনমতীৰ পাতত নতুন পোহৰ পেলাই অৰ্থনীতিত ৰচিলে নতুন গীতি দিশ বলয়ত দুয়োখন ঠাইৰে মাজতে আছে ৰৈ দুয়োখন ঠাইৰে মাজতে আছে ৰৈ বৰপেটাৰত হাউলি মহাবিদ্যালয় বৰপেটাৰত হাউলি মহাবিদ্যালয় প্ৰীতিৰ বাণী বিলাই দলে দলে শিকাৰু আহে ওলাই শান্তি ঐক্য প্ৰীতিৰ বাণী বিলাই দলে দলে শিকাৰু আহে ওলাই বিয়পাই দশ দিশ জ্ঞানৰ জ্যোতি যাচি যায় প্ৰজ্ঞা চেতনাৰ গীতি শিৰত তুলি লৈ আশিক ধূলি চৌদিশে ভকতিৰ অৰ্ঘ যাচি মানাহৰ পাৰৰে জ্ঞানৰে আলয় মানাহৰ পাৰৰে জ্ঞানৰে আলয় বৰপেটাৰত হাউলি মহাবিদ্যালয় 1966 চনৰে ডিচেম্বৰ মাহতে উজলি উঠিছিলে বন্তি এগছি জনে জনে বিলাই জ্ঞানৰে পোহৰ সম্প্ৰীতিৰ সফুৰা জ্ঞানৰে আলয় বৰপেটাৰত হাউলি মহাবিদ্যালয় বৰপেটাৰত হাউলি মহাবিদ্যালয় বৰপেটাৰত হাউলি মহাবিদ্যালয় বৰপেটাৰত হাউলি মহাবিদ্যালয়